হেল্ল' এভৰিৱান। চ' ফাইনেলি মই এতিয়া ৰিভিল কৰি আছোঁ মই কিয় কাৰণে জবটো এৰিছোঁ। চ' তাৰ আগতে যদি কোনোবাই আৰু বেলেগে পৰ্ট্ৰেট কৰি দিয়ে সেইকাৰণে কথাখিনি মই নিজে কোৱাটো বেটাৰ বুলি ভাবোঁ। কাৰণ ৰিচেণ্টলি এজন মেমে ৰিজাইন কৰিছিলে। তেওঁৰ একচুৱেলি হেল্থ ইছ্যু আছিলে, কিন্তু ষ্টুডেণ্টত মৰ্ণিং এছেম্বলি মিষ্টাৰ বিনে এনেকৈ ৰিপ্ৰেজেণ্ট কৰিছে যেনেকৈ তেওঁলোকে ফ'ৰ্চ কৰিছে। সেইকাৰণে যিহেতুকে মিছকনচেপ্ট এটা নাযায়, সেইকাৰণে মই নিজে এটা ভিডিঅ' এটা বনাইছোঁ যে মই কিহৰ কাৰণে স্কুলখন ৰিজাইন কৰিছোঁ। কোনো মোক ফ'ৰ্চ কৰা নাই ওলাবৰ কাৰণে, মানে ধৰি লওক মানে ওলাই দিয়া নাই মোক। মই নিজে নিজৰ ছেল্ফ ৰেচপেক্ট ৰাখি মই ওলাই আহিছোঁ। ঠিক আছে, এতিয়া মই যিহেতুকে চেলাৰী ইছ্যু ৰিলেটেড মই অলপ মাতিছিলোঁ আৰু বহুত বছৰ এইটো মই ৰিকুৱেষ্ট কৰিলোঁ মোৰ ফালৰ পৰা। তো কোনো ধৰণৰ আপডেশ্যন নোহোৱাৰ কাৰণে মই একচুৱেলি এটা ষ্টেটাছ মই য'ত মোৰ গ্ৰছ চেলাৰীটো মই কম্পেৰিজন কৰি কিনে দেখাইছিলোঁ যে কিমানখিনি কম্পেৰিজন কৰি কিমান টকা বাঢ়িছে, আৰু তাতেও এটা কেলকুলেশ্যন আছে। সেই কেলকুলেশ্যনটো লৈ মই ডিছকাছ কৰিম বাৰু। আৰু সেইটো দিয়াৰ পিছত কোনোবাই তেওঁৰ পাৰ্চনেল চামচাই কি কৰিছে সেই বস্তুটো ফৰৱাৰ্ড কৰিছে, আৰু ফৰৱাৰ্ড কৰাত কোনো মানে প্ৰব্লেম নাই, কাৰণ যিহেতুকে মই ছ'চিয়েল মিডিয়াত দিছোঁৱেই, চাওক বুলি দিছোঁ বাৰু। আৰু তাত মই কোনো ধৰণৰ ইনষ্টিটিউশ্যনৰ নাম লোৱা নাই, কিন্তু যিহেতুকে মই সেইখন ইনষ্টিটিউশ্যনৰ লগত জড়িত আছোঁ সেইকাৰণে তেওঁলোকৰ নামটো বুলি কিনে তেওঁলোকে ধৰি লৈছে, আৰু মোক এটা দীঘলীয়া এটা মেছেজ তেওঁ প্ৰিন্সিপালে পঠাইছে। এতিয়া মেছেজটোত কি আছে কি নাই মই ডিছকাছ কৰিম বাৰু। ইয়াৰ বিষয়ে মই ডিটেইলিঙত কথাখিনি ক'ম যে তাতে কি লিখা আছে আৰু কি মোক কথাখিনি কৈছে। তাৰ প্ৰশ্ন যিহেতু কৈছে তেওঁ উত্তৰটো পাৰ্চনেলি মই তেওঁৰ ৰুমত দি থৈ আহিছোঁ, আৰু মই আপোনালোককো এইটো কথা ক'ম যে কিয় কাৰণে কি মেছেজ দিছে আৰু কি তাতে দিয়া আছে গোটেইখিনি মই স্ক্ৰীনশ্বট মাৰি দিম। আৰু মোৰ যোনটো মানে মোৰ ৰেজিগনেশ্যন লেটাৰটোত মই ভিডিঅ'ত পেষ্ট কৰি দিম, আপোনালোকে চাব পাৰে। মই ক্লিয়াৰলি তাতে স্পষ্টকৈ লিখি দিছোঁ যে দৰমহা এটা ইছ্যু আছিলে, দৰমহা ইছ্যুৰ কাৰণে মই কয়। তেওঁ বেছিভাগ টিচাৰক থ্ৰেটনিং কৰি থাকে যে তুমি যদি নকৰা ৰিজাইন কৰি দিয়া, এনেকুৱা ধৰণৰ। মানে মই বুলি নহয়, বহুত টিচাৰক কৰিছে, আৰু যদি তেওঁ কৈছে নাই কোৱা বুলি কিনে মোৰ লগত এনেকুৱা বহুত প্ৰুফ আছে। আৰু বহুত টিচাৰ এনেকুৱা আছে, ইভেন কিছুমান টিচাৰ মেটাৰনিটি লিভৰ কাৰণে 3 মাহ পায় তেওঁলোকে, যিহেতুকে ল'ৰা ছোৱালী ডাঙৰ নহয় বুলি কিনে কেতিয়াবা থাকিব বিচাৰে 1 মাহ। তো সেনেকুৱা ধৰণৰো কিছুমান টিচাৰ আছে, তেওঁৰ লগত ডাইৰেক্টলি কোৱা হৈছে যে তুমি যদি নকৰা এৰি দিম বুলি কোৱা, মই তোমাৰ জেগাত বেলেগক এপইণ্ট কৰিম। তো এনেকৈ বেছিভাগ থ্ৰেটিং দি থাকে। যোৱা বছৰতো এনেকুৱা এটা ইনচিডেণ্ট হৈছে মোৰ লগত, য'ত তেওঁ মানে ইনডাইৰেক্টলি সেনেকৈ কৈছে যে তুমি যদি ছেটিছফাইড নহয় ৰিজাইন কৰা। চ' সেই এটা মেইন ৰিজন হয়, আৰু সেই গোটেইখিনি টপিক মই এটাকৈ ভিডিঅ'জ বনাই দিম। কি ড্ৰবেকছ আছে, কি ষ্ট্ৰেংথ আছে স্কুলত, মই গোটেইখিনি শ্বেয়াৰ কৰিম এতিয়া। যিহেতুকে মই এতিয়া চ' মিষ্টাৰ বিনে মই একো কৰিব নোৱাৰিম, এটাকৈ ক'ম। আৰু মই কোনো স্কুলৰ বেয়া কাৰণে কোৱা নাই, যাতে স্কুলখনত ভাল এটা ইম্প্ৰুভমেণ্ট হয়। আৰু সঁচাকৈ মই যিহেতুকে সেইখন স্কুলত পঢ়ি আহিছোঁ আৰু লগতে পঢ়াইছোঁ, চ' সেইকাৰণে বিচাৰিছোঁ স্কুলখন কিবা এটা ভাল আৰু হওক। যোনটো পজিশ্যনত আছিলে সেই পজিশ্যনত বেগত মানে আৰু সেই পজিশ্যনত যাওক বুলি কিনে মই এই ভিডিঅ'টো বনাম। আৰু তাতে কোনোবা পজিটিভলি ল'ব, কোনোবা নিগেটিভলি ল'ব, একো নাই, তাতে ক'ব লগা একো নাই। আৰু যোৱাকালি এটা বস্তু মই নতুনকৈ গম পাইছোঁ যে মই টিচাৰতকৈ বেছি ক্ৰিয়েটাৰ লাগে বোলে, মানে ডিজিটেল ক্ৰিয়েটাৰ। কাৰণ ভিডিঅ'জবোৰ মই দি থাকোঁ যে সেইকাৰণে। তো তেওঁ মোক এটা নতুন, যিহেতুকে ডাইৰেক্টলি মোক তেওঁ এটা ক্ৰিয়েটাৰ বুলি কৈছে। চ' আই এম গয়িং উইথ ডেট। ভাল লাগিছে নতুন এটা পজিশ্যন পোৱাৰ কাৰণে। আৰু বাকী 1 by 1 মই এটা ভিডিঅ'জ বনাই যাম, কি ড্ৰবেকছ আছে, কি বস্তু হাইড কৰি আছে, কি ষ্টুডেণ্টে ফেচ কৰি আছে, কি টিচাৰে ফেচ কৰি আছে। কাৰো সাহস নাই ক'বৰ কাৰণে, মোৰ সাহস আছিলে, মই ক'লোঁ আৰু ওলালোঁ। ঠিক আছে, মই এটাকৈ ভিডিঅ'জ আপোনাক দি থাকিম। মই এটাকৈ ডিটেইলিঙত ভালকৈ বস্তুখিনি আপোনালোকৰ উইকনেছবোৰ ক'ম, য'ত স্কুলত কাম কৰিব লাগে বা আপোনালোকে প্ৰশ্ন কৰিব পাৰে স্কুলত।